আমাৰ গোভা বহাগ বিহু বেদৰ বিহুৰ একচুৱেলি 7 দিনৰ পিছত হয় আৰু আমাৰ এই গোভা বহাগ বিহুত শনিবাৰ দিনটোৰ পৰা আমাৰ আৰম্ভ হয় আৰু শনিবাৰ দিনটোত আমাৰ খাৰবিল মেলা হ'ব আৰু তাৰ পিছত শুক্ৰ আৰু শনিবাৰে আমাৰ এই গোসাঁইলা মেলা হয় আৰু শনিবাৰ দিনটোত আমাৰ খাৰবিল মেলাত আমি বিষ্ণু পূজা কৰোঁ। বিষ্ণু পূজা আটাইতকৈ ডাঙৰ পূজা হয় আমাৰ এইটো। সেই বিষ্ণু পূজাটো তাত ৰাইজক প্ৰদৰ্শন কৰি পূজা কৰি পেলাই ৰজা ঘৰত আহি আমাৰ 9-12 ইষ্ট দেৱতাক আমি বতা দিওঁ বিচনীৰে আৰু সেই বিচনীখনতে আজি আমি যোৱাকালি এখন আমাৰ মেলা হৈ গ'ল। আজিৰ মেলা আমাৰ চাদুৱা গোসাঁই বুলি কওঁ তিৱা ভাষাত। আমাৰ চাদুৱা গোসাঁইক আমি বতা দিওঁ আৰু ৰজাক আমি মেলাতে বতা দিওঁ। বতা দিয়াৰ পিছতহে আমাৰ এই গৰমৰ দিনত আমি গোভা ৰাইজৰ তিৱাসকলে হাতত বিচনী লওঁ আৰু এই কাতি মাহতো আমাৰ এখন বিচনী পূজা হয়। গোভা ৰজাই দেখুৱাই থৈ আহিলে কাৰ্বি আংলঙৰ আমচাই পিনো তাত আমাৰ কাতি মাহত বিষ্ণু পূজা হয় আৰু কাতি মাহত বিষ্ণু পূজা হোৱাৰ লগে লগে আমি থলৰ মানুহখিনিও গোভা ৰাজ্যৰ মানুহখিনিও আমি বিষ্ণু হাতত নলওঁ। ইয়াৰ ব্যক্তিক্ৰম ঘটিলে আমাৰ মানে কি কয় কিবা লোকৰ মানে গোভা ৰাজ্যৰ অপায় অমংগল বেমাৰ আজাৰ হয় বুলি আমাৰ জনবিশ্বাস আছে। তাৰ লগতে এই মেলা আন এটা তাৎপৰ্য হৈছে আমাৰ 1669 5 আগষ্ট তাৰিখে আলাবৰণ হৈছিলে য'ত মোগলে 10,000 অসমীয়া সেনাক মানে এইবিলাকে নিধন কৰিছিলে আৰু তাতো আমাৰ গোভা ৰজাই দেওশাল শিৱধানত পূজা কৰিব সৈন্য পঠাইছিল। লাংথিয়া যুদ্ধাত পঠাইছিল দেই গোভা ৰজাই। তাৰপিছতো 1671 শৰাইঘাটৰ দলতো লাচিত বৰফুকনক সৈন্য যোগান ধৰিছিল আৰু তাৰ ব্ৰহ্মদেশৰ যি কি কয় মান সেনাৰ লগতে যুদ্ধ কৰি তেজপুৰ ৰঙামাটিলৈকে খেদি পঠাইছিলে। কছাৰী ৰজাৰ লগত যুদ্ধ হৈছিল, আহোমৰ লগত যুদ্ধ হৈছিল, ব্ৰিটিছৰ লগত কোনেও বিশ্বাস নকৰে কিন্তু কথাটো সত্য। সীতা জখলাতে আমাৰ তৈয়ামৰা ৰণ হৈছিল। কাজে ৰাস্তা বনাবলৈ আহোঁতে গোভা ৰজাৰ অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰাৰ কাৰণে 4জন বগা চাহাবক কি কয় কৰায়ত্ব কৰিছিলে। তাতে 3জনক জয়নগৰ কেঁচাখাতি থানত বলি দিছিলে, এজনে পলাই গৈছিলে আৰু সেই টাইমতে মানে কি কয় সীতা জখলাৰ এখন নাও ডুব গৈ আছিল। এই ডুব কোনেও বিশ্বাস কৰা নাছিল। একবিংশ শতিকাৰ নাওখন আমি দেখিবলৈ পালো। গতিকে এনেধৰণৰ সেই পূৰ্বতে যি যুদ্ধ হৈছিলে সেইটো ৰোমন্থন কৰিবৰ কাৰণে আমি এই মেলাত এই যুদ্ধৰ আখৰাবিলাক আমি ৰাইজক দেখুৱাওঁ যাতে ইয়াৰ জৰিয়তে গোভা ৰাজ্যৰ আৰু গোভা ৰজাৰ পৌৰাণিক যি ইতিহাস সেই ক্ষেত্ৰত এটা অধ্যয়ন কৰাৰ যথেষ্ট ইয়াতে মানে কি কয় সমলবিলাক আমি পাব আৰু নৱ প্ৰজন্মক আমি উৎসাহিত কৰিব নিশ্চিতভাৱে পাৰিছোঁ। গতিকে এনেধৰণে এই মেলাখন বৰ ঐতিহাসিক মেলা আৰু ইয়াত এনেধৰণৰ গোভা ৰজাৰ ঐতিহ্যখিনি আমি ইয়াত প্ৰদৰ্শন